আজি হৈছে 13 জানুৱাৰীৰ দিন মঙলবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাৰ পৰা যদি সংখ্যালঘুৰ নাম কাটি দিয়া হয় তেনেহ'লে হ'ব ভয়ংকৰ বিপদ। ভোটাৰ তালিকাৰ পৰা কোনো সংখ্যালঘুৰ নাম কাটিলেই বিপদ হ'ব, এনেদৰে হুংকাৰ প্ৰদান কৰিছে একাংশ জনতাই। দিল্লীৰ পৰা বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 দিয়া নাই। ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ। NRCত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব। NRCত অন্তৰ্ভুক্ত হোৱা লোকসকলৰ নাম যদি কাটি দিয়ে তেনেহ'লে ভয়ংকৰ হ'ব পৰিণতি। পৰৱৰ্তী খবৰ, মাজ আকাশত হাহাকাৰ লাগিছে যাত্ৰীবাহীৰ মাজত। এইবাৰ 216জন যাত্ৰী কঢ়িয়াই নিয়া এখন ইণ্ডিগো বিমানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাজ আকাশতেই হঠাৎ হোৱা দোৱা লাগিছে যাত্ৰীবাহীৰ মাজত। 15 মিনিট সময়ৰ পিছতেই এই ঘটনাখন সংঘটিত হৈছে বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হৈছে। ভয়ংকৰ ঘটনাৰ উমান পাই জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ। ঘটনাৰ পিছতে মাজ আকাশত 216জন যাত্ৰীৰ মাজত হোৱা দোৱাৰ সৃষ্টি হৈছে। 16,000 ফুট উচ্চতাত বিমানত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এখন চৰাইৰ কাৰণে এনেদৰে ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। এইবাৰ যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে কংগ্ৰেছ চৰকাৰে মাটিৰ পট্টা দিব, এনেদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিজেপিক উফৰাই কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে। কংগ্ৰেছ চৰকাৰত অখিল গগৈ থাকিব দিয়ক। যিদিনা আমি চৰকাৰ গঠন কৰিম 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰিমেই। 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কাম কৰিম। বানপানী গৰাখহনীয়াত পৰি থকা মাটি হেৰুৱালে আমি ভূমিপট্টা দিম। যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব ভূমিপট্টা। এবাৰ সংখ্যালঘু অধ্যুষিত সমষ্টি সিজন গ্ৰামত এই ঘোষণা কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বিহুৰ বজাৰক লৈ আহি গ'ল নতুন SOP অথবা জাৰি। কি মাংসৰ কিমান দাম বাঢ়িছে? মাংসৰ কিমান দাম বাঢ়িছে সবিশেষ জনাইছোঁ। উৰুকাৰ বজাৰ কৰাৰ পূৰ্বে জানি লওক আপুনি প্ৰতিবিধ মাছ মাংসৰ দাম। উৰুকাৰ এদিন পূৰ্বে প্ৰশাসনে জাৰি কৰিলে এইবাৰ নতুন SOP। কোন বস্তুৰ কিমান দাম বাঢ়িছে সবিশেষ জনাইছোঁ। খাহী মাংসৰ দাম বাঢ়িছে 700 টকা। যিহেতু আজিৰ পৰা উৰুকা, গতিকে 700 টকালৈ বৃদ্ধি পাইছে খাহী মাংস। ইফালে গাহৰিৰ মাংস 450 টকালৈকে বৃদ্ধি পাইছে। প্ৰতি কেজি কটা ব্ৰইলাৰৰ মাংস 280 টকা। পৰৱৰ্তী খবৰ, বৰ অসম নহয় বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে। বাংলাদেশলৈ গৌৰৱ গগৈৰ সদায় ছফ্ট কৰ্ণাৰ থাকে। এইবাৰ গৌৰৱ গগৈয়ে অসমক বাংলাদেশী বনাবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ময়মনসিংহ জিলাৰ পৰা আহি 85% মাটি বাৰী ধুবুৰীত নিজৰ দখলত পাতিছে। এতিয়া আকৌ শিৱসাগৰ, তিনিচুকীয়া, আগ্ৰাসনৰ পাং পাতিছে গৌৰৱে। ৰেজাউল কৰিমৰ কথা শুনি গৌৰৱ গগৈয়ে যোগদান বাতিল কৰিব লাগিছিল। পৰিৱৰ্তে ৰেজাউল কৰিমৰ বক্তব্যক সমৰ্থন কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। শিৱসাগৰ ধুবুৰী হ'লে বৰ অসম নহ'ব। যদি শিৱসাগৰ ধুবুৰী হয় তেনেহ'লে অসম বৰ নহ'ব। শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী হ'লে সেইখন বৰ বাংলাদেশে হ'ব, এনেদৰে মন্তব্য কৰিছে হিমন্তই।